একাডেমীৰ যিটো দায়িত্ব সাহিত্য একাডেমীৰ প্ৰসংগ যেটো আপুনি উল্লেখ কৰিছে এটা কথা শুনিবলৈ পোৱা যায় যে এই কামটোত খুব বেছি প্ৰেছাৰ থাকে কিমান দূৰ সঁচা সাহিত্য একাডেমীৰ সেই দায়িত্বভাৰ চলাই নিয়াটো খুব এটা প্ৰেছাৰৰ কাম নেকি নাই মইতো তেনেধৰণৰ মই তেনেকুৱা কোনো প্ৰেছাৰ অনুভৱ কৰা নাই হয় কেতিয়াবা আপুনি মানে আপোনাৰ সন্মুখত যদি স্বাৰ্থ নাথাকে আপুনি যদি নিস্বাৰ্থ হয় তেতিয়া দেয়াৰ ইজ নো প্ৰেছাৰ কিন্তু আপোনাৰ যদি সন্মুখত স্বাৰ্থ থাকে আপুনি যদি যে মই কাৰোবাক ভাল পাওঁ কাৰোবাক বেয়া পাওঁ মোৰ পছন্দ অপছন্দ মই এই ধৰণৰ মানুহক আই ৱান্ট টু প্ৰমোট বা এনে ধৰণৰ মানুহক মই প্ৰমোট কৰিব নিবিচাৰো তেনে ধৰণৰ যদি আপুনি পছন্দ অপছন্দৰ দ্বাৰা যদি নিজক পৰিচালিত কৰিব বিচাৰে তেতিয়াহ'লে আপুনি অকল সাহিত্য একাডেমী কিয় আপুনি জীৱনৰ সাংসাৰিক জীৱনৰ ব্যক্তিগত আপোনাৰ নিজৰ জীৱিকাৰ ক্ষেত্ৰতো আপুনি হয়তো এটা ইউ উইল ফেচ ট্ৰিমেণ্ডাছ ডিফিকাল্টিজ আই এম ডেফিনেটলি নট এ মিউট স্পেক্টেটৰ মই এজন মৌন অংশগ্ৰহণকাৰী নহয় মই বক্তৃতাত অংশগ্ৰহণ কৰোঁ মই আলোচনাত অংশগ্ৰহণ কৰোঁ মই অসমীয়া ভাষা সাহিত্য একাডেমীত মই প্ৰতিনিধি হিচাপে মই কিমান যোগ্য মই নাজানো কিন্তু মোৰ ওপৰত যেহেতু দায়িত্ব ন্যস্ত হৈছে মই মোৰ বিবেক বুদ্ধি অনুসৰি প্ৰয়োজনত মই বলিষ্ঠভাৱেও মোৰ দৃষ্টিভংগী মই কাৰ্যকৰী সভাত মই মোৰ দৃষ্টিভংগী অভিব্যক্ত কৰিছোঁ আৰু সেইটো জীৱনৰে এটা আনন্দৰ অংশ জীৱনৰে হয় এতিয়া যেটো কথা আপুনি ক'লে যে সাহিত্য একাডেমীত যেটো বাছনি প্ৰক্ৰিয়া সেই বাছনি প্ৰক্ৰিয়াত নিস্বাৰ্থ হলে নিশ্চয় একো অসুবিধা নহয় কিন্তু মানুহ হিচাপে কৰবাত নহয় কৰবাত আপোনাৰ এবসেন্ট মাইন্ডত এই গুটেই কথাবোৰ খেলি থাকে যদি আমি অসমৰ প্ৰেক্ষাপটত চাওঁ তেতিয়া হলে বিগত যি এই কেইদিনমান আগতে সাহিত্য একাডেমী বঁটা ঘোষণা হল সমীৰ তাঁতী মহোদয় সাহিত্যিক আমি খুব সুখী কিন্তু সমান্তৰালকৈ আমি আন কেইবাগৰাকীও আমাৰ মাজত আছে হয়তো বহু আগতেই তেওঁলোকে পাব লাগিছিল দেৱব্ৰত দাসৰ কথা আমি ক'ব পাৰো আনিছ উজ জামানৰ কথা ক'ব পাৰো বা অনুৰাধাৰ দেশৰ স্ৰষ্টাৰ কথাও মনলৈ আহে এই ক্ষেত্ৰত কেতিয়াবা হেঁচা আহে বা আপুনি সৰকাৰি হেঁচা আহে কোনোবা আপোনাৰ বন্ধু কোনোবা আপোনাৰ প্ৰিয় তেনেকুৱা হেঁচা আহে বা বহুতে যোগ্যজনেও হয়তো এতিয়াও তেওঁলোকে এই বঁটা লাভ কৰা নাই যেহেতু আপুনি এই প্ৰক্ৰিয়াত জড়িত কি কয় মই আপোনালোকক এটা কথা একেবাৰে মই খোলনাই স্পষ্ট কৰি দিছোঁ মোক অন্তত কোনেও প্ৰভাৱিত কৰিবলৈ যত্নও কৰা নাই হয়তো মোৰ ব্যক্তিত্ব বা মোৰ জীৱনৰ যিটো অতীত জীৱনক লক্ষ্য কৰি চৰকাৰী হওক বেচৰকাৰী হওক ব্যক্তি হওক কোনেও মোৰ ওপৰত প্ৰভাৱ বিস্তাৰ এতিয়ালৈকে কৰিবলৈ চেষ্টা কৰা বুলি মই নকওঁ আৰু কোনেও মোক কৰিবলৈ অহা নাই কিন্তু সাহিত্য একাডেমীৰ বঁটা প্ৰদানৰ যিটো সম্পূৰ্ণ যিটো নিয়মাৱলী এই নিয়মাৱলীটো সম্বন্ধে অসমৰ ৰাইজ নহয় ভাৰতবৰ্ষৰ সাহিত্যিকসকল মই সম্পূৰ্ণৰূপে অৱগত বুলি মই নাভাবোঁ যেটো আমাৰ চাৰিটা পৰ্যায় আছে চাৰিটা পৰ্যায়ত দৰাচলতে সাহিত্য একাডেমীৰ ভূমিকা ক'ত আহ্বায়কৰ ভূমিকা কি বা জুৰিৰ ভূমিকা ক'ত গতিকে এই যেটো আপোনাৰ প্ৰক্ৰিয়া এই প্ৰক্ৰিয়াটোৰ বিষয়ে মইতো ব্যক্তিগতভাৱে 2-4 জনক কৈছিলোঁ যে আপোনালোকে সাহিত্য একাডেমীৰ মই আমাৰ জ্যেষ্ঠ সাহিত্যিকক মই ব্যক্তিগতভাৱে কৈছিলোঁ যে আপোনালোকে পৰ্যালোচনা কৰক যদি ভাৰতৰ আন প্ৰান্তই নকৰিলেও আপোনালোকে পৰ্যালোচনা কৰক এই সম্পূৰ্ণ যেটো আৰু সাহিত্য একাডেমীৰ ৱেবছাইটত এইটো সকলোৰে বাবে আছে আপোনালোকে নিজে পঢ়ক নিজে অলপ হৃদয়ঙ্গম কৰিবলৈ যত্ন কৰক আৰু তাৰ মাজত ত্ৰুটি কোনো নিয়মেই স্থিতিশীল নহয় তাৰ মাজত নিয়মবোৰ আপোনালোকে অলপ পৰ্যালোচনা কৰক আৰু আপোনালোকে যদি জ্যেষ্ঠ মোক কেইজনমান যদি অসমৰ সাহিত্যিকে যদি কয় যে নহয় এই ধৰণৰ নিয়ম থকাটো উচিত নহয় এই ধৰণৰ নিয়ম থাকিলে এই ধৰণৰ দুৰ্নীতিয়ে দেখা দিব পাৰে মই কৈছোঁ যে আপোনালোকক কথা দিছোঁ মোৰ আৰু কাৰ্যকাল যি 3 বছৰ বাকি আছে মই সেই 3 বছৰ আপোনালোকৰ দৃষ্টিভংগীটো বা সেই ধৰণে যে নিয়মৰ যদি সংশোধন হ'ব লাগে বুলি আপোনালোকে ভাবে মই আপোনালোকৰ মতটোক মই যাতে সাহিত্য একাডেমীৰ কাৰ্যকৰী সভাত মই যাতে বলিষ্ঠভাৱে প্ৰকাশ কৰিব পাৰোঁ মোক সুযোগ দিয়ক আৰু মই নিশ্চিতভাৱে সেইটো কৰিম মই বহু কেইজনক কৈ থৈছোঁ হয়তো তেওঁলোকে মই মাজতে কৈছো আপোনাৰ তালৈ হেঁচা বা কথা একেবাৰে অহা নাই মোক কোনেও কোনো ধৰণে প্ৰভাৱিত কৰিবলৈ যত্ন নকৰে
আৰু হয়তো নাজানো একেবাৰে প্ৰথম অৱস্থাত যদি 15-20 দিন ধৰক শুভেচ্ছা জনাইছে সেইটোক মই যদি আপোনাৰ শুভেচ্ছা জনোৱাৰ বাহিৰে মোক অন্তত কোনেও আপোনাৰ এতিয়ালৈকে আনকি কোনোবা কোনখন সভাত কাক মই মোৰ যদি মোৰ ভুল হৈছে নে শুদ্ধ হৈছে সেইটো ৰাইজে বিচাৰ কৰিব আৰু আমি যিসকলক যিবোৰ কামত মোৰ 2 বছৰীয়া কাৰ্যকালত মই যিবোৰৰ নাম সৰ্বভাৰতীয় অনুষ্ঠানলৈ মই নাম আপোনাৰ পঠিয়াইছোঁ বা আমাৰ অসমীয়া মই সভালৈ মানে আমাৰ যিবোৰ আলোচনা চক্ৰলৈ মই নাম নিৰ্বাচিত কৰিছোঁ সেই নামবোৰ সাহিত্য একাডেমীত বিচাৰিলে আপুনি কালিও পাব পৰহিও পাব মই যিকেইগৰাকীৰ নাম ক'লো দেৱব্ৰত দাস বা আনিছুজ্জামান তেওঁলোকৰ বিষয়ে আপুনি কি কয় তেওঁলোকে পাব নিশ্চিতভাৱে কিন্তু এইটো এটা লগত আমি এই কথাটো স্বীকাৰ কৰিব লাগিব সেইবাবে মই একাডেমিক মানে আমি আমাৰ সহযোগী আহ্বায়কসকলৰ লগত কেতিয়াবা অনানুষ্ঠানিকভাৱে আলোচনা কৰিছিলোঁ যে সাহিত্য একাডেমীয়ে আজিৰ পৰা 60 বছৰ 65 বছৰ 70 বছৰ আগত এই যিটো পুৰস্কাৰৰ বিধি প্ৰযোজ্য কৰিছিল আৰু বিশেষকৈ এটা ভাষাত এটা পুৰস্কাৰ আপুনি ভাবক যে বাংলা ভাষাটো এটা পুৰস্কাৰ অসমীয়া ভাষাটো এটা পুৰস্কাৰ বড়ো ভাষাটো এটা পুৰস্কাৰ সন্তালী ভাষাটো এটা পুৰস্কাৰ গতিকে বছৰৰ মূৰত এটা যিটো মাত্ৰ পুৰস্কাৰ সেই যথাৰ্থতাটোক আমি স্বীকাৰ কৰিব লাগিব মাত্ৰ এটাই পুৰস্কাৰ কিন্তু এই স্বীকৃতি প্ৰদানৰ যদি আন কিবা এটা ব্যৱস্থা থকাটো মই প্ৰয়োজন বুলি মই ব্যক্তিগতভাৱে ভাবোঁ কিন্তু এই এটা বঁটাৰ ব্যৱস্থাটোৱে সকলোকে সন্তুষ্ট কৰিব পৰা সম্ভৱ নহয় নিশ্চিতভাৱে মইতো একেবাৰেই কওঁ সাহিত্য একাডেমীৰ বঁটা প্ৰাপকজনেই যে বঁটা নোপোৱাসকল বঁটা পোৱাজনতকৈ যে কিবা পৰিমাণে কম যোগ্য সেই কথাটোৰ সূচক নহয় আপুনি কল্পনা কৰকচোন হিন্দী ভাষাটো সাহিত্য একাডেমীৰ এটাই পুৰস্কাৰ কিন্তু হিন্দী ভাষাৰ মানুহ আপুনি 8-9খন ৰাজ্য গতিকে এই যে মই সেইবাবে মই বোধহয় সম্ভৱতঃ সেইবাবে মই এটা স্বীকৃতি প্ৰদানৰ আন এটা গৰিমামণ্ডিত আৰু তেতিয়া এই ধৰণৰ আক্ষেপবোৰ নাথাকিব তেনেধৰণৰ এটা মই প্ৰস্তাৱ ব্যক্তিগতভাৱে মই নিজে মনেৰে কল্পনা কৰি থৈছোঁ ঠিক অলপমান এই যে আমি ঠিক যি ধৰণে পদ্মশ্ৰী বা পদ্মভূষণ বা আমাৰ পদ্মবিভূষণ এই ধৰণে যে আমি দিওঁ অৰ্থাৎ ঠিক যেনেকৈ অসম চৰকাৰে অসম গৌৰৱ অসম বৈভৱ তাত যেনেকৈ ধৰক এজন বা দুজন নহয় কাৰণ জনসংখ্যা বাঢ়ি গৈছে আপুনি জনসংখ্যা বাঢ়িছে সাহিত্যৰ সৃষ্টিকাৰ বাঢ়িছে আগত প্ৰত্যেকটো ভাষাত যিমান সাহিত্যিক আছিল এতিয়া তাতকৈ হাজাৰ গুণে প্ৰতিভাৱান যোগ্য আপুনি যিসকলৰ নাম লৈছে তেওঁলোক প্ৰতিগৰাকী যোগ্য ব্যক্তি আৰু যদি মোৰ হাতত সুযোগ থাকিলহেঁতেন মই প্ৰতিগৰাকীকে পুৰস্কাৰেৰে পুৰস্কৃত কৰিলোহেঁতেন কিন্তু এটা পুৰস্কাৰেৰে সকলোকে আপুনি যে কৰিব নোৱাৰে সেই যথাৰ্থতাটো আমি স্বীকাৰ কৰি ল'ব লাগিব আৰু আমি বিকল্পৰ সন্ধান কৰিব লাগিব মই এটা বিকল্পৰ ব্যক্তিগতভাৱে সন্ধান কৰিছোঁ আৰু সেইমতে মই এটা প্ৰস্তাৱ খুব শীঘ্ৰেই মই দিম আৰু সেই যি প্ৰস্তাৱ মই দিছোঁ সেইটো অসমৰ সুধী সমাজ সাহিত্যপ্ৰেমীসকলৰ জ্ঞাতাৰ্থে মই লগে লগে প্ৰকাশো কৰিম আপুনি যে ক'লে আপোনাৰ ওচৰত কোনো ধৰণৰ আজিলৈকে প্ৰেছাৰ অহা নাই বা তেনেধৰণৰ ফোন কৰিও কোনেও ব্যতিব্যস্ত কৰা নাই মানুহজন আপুনি খুব একাচেকা বুলি কয় হয় নেকি বাৰু একাচেকা মানে তাক ঠিক আপুনি ব্যাখ্যা কৰি দিয়ক যে ব্যাখ্যা কৰিব লাগিব যে একাচেকা খুব মানে মানুহজন এনেকুৱাকৈ থাকে যে মানুহে কথা ক'বলৈ ভয় কৰে নহয় মানে ঋণাত্মক অৰ্থত যে আপোনাক খাতিৰ কৰিবলৈ ভয় কৰে যে তেওঁক কৈ লাভ নাই তেওঁ নকৰে কামটো এইটো হয় যে আপুনি এটা কথা চিন্তা কৰি চাওক মই কামৰূপ একাডেমী উচ্চতৰ মাধ্যমিক স্কুলত আলোচনী সম্পাদক আছিলোঁ মই নিৰ্বাচন খেলি জিকিছোঁ আপুনি কমাৰ্চ কলেজত জিএছ আছিলে কমাৰ্চ কলেজত জেনেৰেল ছেক্ৰেটাৰী হৈছিলোঁ সেই সময়ত মই আপুনি 1985 চনত I defeated official ASU candidate সৰ্বপ্ৰথম 85 চনত অসম চুক্তি স্বাক্ষৰিত হোৱাৰ পিছত মই প্ৰথম ব্যক্তি আৰু সেই সময়ত মোৰ মনত আছে কিন্তু আমি তেতিয়া সৰু আছিলোঁ মোৰ হাতত সেই বাতৰি কাকতখন নাই আমাৰ শ্ৰদ্ধেয় হোমেন বৰগোহাঁই ছাৰে সেই সময়ত আজকালত এটা সংবাদ আৰু আজকালৰ প্ৰথম পৃষ্ঠাত আপোনাৰ প্ৰকাশিত হৈছিল এই ধৰণে যে গুৱাহাটী কমাৰ্চ কলেজৰ ছাত্ৰ সংসদৰ নিৰ্বাচনে আছু প্ৰাৰ্থীৰ শোচনীয় পৰাজয়
যদি মোৰ লগত যদি মানুহে সম্পৰ্ক কৰিবলৈ যদি বেয়া পালেহেঁতেন, মই এতিয়ালৈকে জীৱনত 3টা নিৰ্বাচন খেলিছোঁ, 3টাতেই জয়লাভ কৰিছোঁ। যে 2টা হ'ল আপোনাৰ স্কুল আৰু কলেজত, আৰু এটা একদম শেহতীয়াভাৱে সাহিত্য একাডেমীত। আৰু সাহিত্য একাডেমীতটো যিটো ভোটাৰ তালিকা, যিখন ভোটাৰ তালিকা, তাত 99 গৰাকী সাধাৰণ পৰিষদৰ সদস্যই ভোটদান কৰে। তাত কেৰালাৰ পৰা, কাশ্মীৰৰ পৰা, তামিলনাডুৰ পৰা, পাঞ্জাৱৰ পৰা, আৰু এই গোটেই 99 জনৰ ভিতৰত আমাৰ অসমীয়া ভাষাৰ ক্ষেত্ৰত 80 জন মানে ভোট দিছিল। মই 44টা পাইছিলোঁ। আমাৰ কি যে মাননীয় কুল শইকীয়া মহোদয়ে 32টা পাইছিল বোধহয়, আৰু আমাৰ ডক্টৰ তপূৰ্ব শইকীয়া মহোদয়ে 4টা পাইছিল। গতিকে মই যদি মোৰ লগত মানুহে যদি যোগাযোগ কৰিবলৈ যদি ভয় কৰিলেহেঁতেন, তেনেহ'লে মই এই নিৰ্বাচনবোৰত মই সমৰ্থন কেনেকৈ কৰিলোহেঁতেন আদায়। আৰু আজি মই অসমৰ আপোনালোকক জনাওঁ, সম্ভৱতঃ বুলি কৈছোঁ, মই দাবী নকৰোঁ দেই, মই এতিয়ালৈকে প্ৰায় অসমৰ মই বেচৰকাৰী বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ৰ সংখ্যা মই লগত ৰখা নাই। চৰকাৰী আৰু আমাৰ যিটো প্ৰাদেশিকৃত মহাবিদ্যালয় আৰু যিটো চৰকাৰী খণ্ডৰ বিশ্ববিদ্যালয়, সম্ভৱতঃ ময়েই এতিয়ালৈকে প্ৰায় 145খনতকৈ অধিক মহাবিদ্যালয় বিশ্ববিদ্যালয়ে মোক সোঁশৰীৰে বক্তৃতা দিবলৈ নিমন্ত্ৰণ কৰিছে। আৰু একোখন মহাবিদ্যালয়ে মোক 3-4 বাৰলৈকেও মাতিছে। এতিয়া হয়, কেতিয়াবা 2-এজন সাধাৰণ ব্যক্তিয়ে কেতিয়াবা মোক ফোন কৰি কয় যে আমিও সাহিত্য চৰ্চা কৰোঁ, আমাৰো আপুনি এইখিনি সাহিত্যকৃতি ক'ৰবালৈ গ'লে আমাক তেওঁলোকৰ লেখা কিতাপ দিয়ে, আৰু সেইটো দিয়াটো দৰকাৰ, কাৰণ ময়োতো জানিব লাগিব। গতিকে তেনেধৰণে, আৰু আপুনি যেতিয়া এটা দায়িত্বত থাকে, বিভিন্নজনে আমি সভা সমিতিলৈ গ'লে, বক্তৃতা দিবলৈ গ'লে বিভিন্নজনে কিতাপ দিয়ে। আৰু নিজে ধৰক মই নীৰৱে, বহুতে ভবাৰ দৰে মই মোৰ যদিও ক্ষেত্ৰখন মোৰ বক্তৃতা মঞ্চ, মই ভাৰতীয় জ্ঞান পৰম্পৰাৰ লগত জড়িত, সেইবুলি যে মই অসমীয়া সাহিত্যৰ পৰা মই বিচ্ছিন্ন নহয়। মই আপোনাৰ অলপতে মই 5খন কবিতা কিতাপ, মোৰ মৌলিক কবিতাৰ কিতাপ মই 31 তাৰিখৰ ভিতৰতে উলিওৱাৰ কথা আছিল, কিন্তু